এটা অন্যায় কাম কৰা হৈছে যে যেটো মালগাঁৱৰ ট্ৰাইবেল বেল ব্লকৰ মাটি এপিডিচিএলৰ নামত হস্তান্তৰ কৰিব ওলাইছে এটো কোনো পদ্ধতি গ্ৰহণযোগ্য নহয়। উন্নয়নৰ নামত ট্ৰাইবেলৰ মাটি দখল কৰি যে বেলেগক হস্তান্তৰ কৰি দিব ট্ৰাইবেলসকলে কেতিয়াও সহ্য নকৰে। এটো অন্যায় ইলিগেল এণ্ড এগেইনষ্ট দ্য ভেৰি স্পিৰিট অফ দি মানে প্ৰভিজনছ অফ দ্য লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 এজ এমেণ্ডেড ইন 1947। সেই গতিকে আমি যেটো বৰ্তমান ব্ৰিটিছ চৰকাৰে এপিডিচিএলক মাটি দিব ওলাইছে আমি তীব্ৰ ভাষাত প্ৰতিবাদ জনাইছোঁ আৰু ৰাইজে ইতিমধ্যে প্ৰতিবাদ কৰিছে যে যেটো মাটি এপিডিচিএলত দিব এই এপিডিচিএলত দিবলৈ মানে ওলোৱা মাটিবোৰ কটি ট্ৰাইবেল ব্লকত পৰে। এইটো বালাঘাট নাইগাঁও ট্ৰাইবেল ব্লক এইটো গঠন হৈছিলে মানে 1984 সেই গতিকে এই মালগাঁৱৰ ট্ৰাইবেল বেল ব্লকৰ অধীনত যেটো মাটি এইটো হস্তান্তৰ কৰিব বিচৰা এইটো খুব বেআইনী অন্যায় ইলিগেল এইটো সহ্য কৰা নহ'ব। আৰু লগতে এই মানে এপিডিচিএলৰ অধীনত যিবোৰ গাঁও এফেক্ট হ'ব ইয়াত মানে কিছুমান গাঁও ছাছপেক্টেড মানে মানে চিটিজেনশ্বিপ আর কি 1971 যেটো ছাছপেক্টেড নাগৰিক তেওঁলোকে ইয়াত বসবাস কৰিছে আৰু এই 93 ফেমিলিয়ে এফেক্ট কৰিব আৰু এই এফেক্টেড ফেমিলিবিলাক যে মালগাঁৱৰ মানে ট্ৰাইবেল বেল ব্লকৰ অধীনস্থ এই মানে গ্ৰেজিং ফিল্ডত যে ৰাখিবলৈ যোজা কৰিছে এইটো অন্যায় ইলিগেল এনেকুৱা কৰিব নোৱাৰে। যেটো আসাম লেণ্ড পলিচি 2019 ইয়াত স্পষ্ট কৰাইছে কোনো গ্ৰেজিং ফিল্ডত কোনো মানে ইলিগেল মানুহক ৰাখিব নোৱাৰে আৰু ইয়াৰ কাৰণে ডিচিহঁতক মানে নিৰ্দেশনা দিয়া হৈছে যে এই লোকসকলক উচ্ছেদ কৰিব লাগে আৰু মাটিবোৰ মানে উদ্ধাৰ কৰিব লাগে এইটো অৰ্ডাৰ আছে। আৰু ইয়াৰ বাহিৰেও সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে 2023 তাত স্পষ্ট কোৱা হৈছে যে যি মানে গ্ৰেজিং ফিল্ড বিজিআৰ এই মানে মাটিবোৰত ইলিগেলি ইনক্ৰোচ কৰি আছে এই ইলিগেল ইনক্ৰোচ কৰা লোকসকলক উচ্ছেদ কৰিব লাগে আৰু মাটিটো মানে উদ্ধাৰ কৰিব লাগে তেনেধৰণৰ মানে অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ। আৰু ইয়াৰ বাহিৰেও গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছে যে ট্ৰাইবেল বেল ব্লকসমূহত যিমানবোৰ অবৈধভাৱে মানে দখল কৰি আছে এই দখল কৰা বেদখলকাৰী লোকসকলক উচ্ছেদ কৰিব লাগে বুলি ইতিমধ্যে অনাৰেবল গুৱাহাটী হাইকোৰ্টে অসমৰ চিফ ছেক্ৰেটাৰী আৰু পিটিচিৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী তথা অসমৰ যিমানবোৰ ডিচি তেখেতসকলক মানে নিৰ্দেশ দিয়া হৈছে। সেই ক্ষেত্ৰত ট্ৰাইবেল বেল ব্লকসমূহত যিমানবোৰ আছে অবৈধভাৱে মানে বসবাস কৰি তেখেতসকলক উচ্ছেদ কৰিব লাগে এইটোৱে আমি দাবী কৰিছোঁ। আৰু এই মানে বৰ্তমান এপিডিচিএলৰ নামত প্ৰতিষ্ঠাৰ নামত যিসকলে এফেক্ট হ'ব 93 ফেমিলি তেওঁলোকক যে এই বেল ব্লকৰ ভিতৰত আকৌ আনিব তেওঁলোকক মানে প্ৰতিষ্ঠা দিব এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এইটো একচেপ্ট কৰিব নোৱাৰে। আৰু তেওঁলোকৰ নামত আমাৰ যদি বিটিচিৰ প্ৰধান মাননীয় হাগ্ৰাম মহোদয় ডাঙৰীয়া যে ঘোষণা কৰিছে যে 2.5 লাখ টকা দিয়া হ'ব বুলি তেওঁলোকে কৈছে 2.5 লাখ। এইটো বৰ অন্যায়। তেওঁলোকে ক'ৰ পৰা ইয়াত আছিল তেওঁলোকে ক'ৰ পৰা আহিছিল তেওঁলোকে তালৈ যাব লাগে তেওঁলোকক যে ইয়াত প্ৰতিষ্ঠা দিব লাগে নতুনকৈ ৰিহেবিলিটেট কৰিব লাগে সেইটো আমি বিৰোধিতা কৰোঁ। এই গতিকে তেওঁলোকক ৰিহেবিলিটেট মানে কৰিব নালাগে কৰিব নোৱাৰে। আমাৰ ট্ৰাইবেল বেল ব্লক উদ্ধাৰ কৰিব লাগে আৰু যিবোৰ ট্ৰাইবেল বেল ব্লকত আজি এপিডিচিএল ল'ব বিচাৰিছে সেইটো দিব নোৱাৰে সেইটো আমি দাবী কৰি আজি মালগাঁৱৰ ৰাইজৰ লগত আমি একেলগে ইয়াত মানে মিটিং কৰিছোঁ। এনেই আমি শুনিছোঁ মানে ব্ৰিটিছ চৰকাৰে 900 বিঘা মাটি এপিডিচিএলত মানে গতাই দিব বুলি আমি শুনিছোঁ। এতিয়ালৈকে তেওঁলোকৰ কিবাটো ওলোৱা নাই যিখিনি নটিফিকেশ্যন এইটো ওলোৱা নাই। যেতিয়া নটিফিকেশ্যন ওলাব এইটো আমি স্পষ্ট হৈ যাম আৰু কি। মাটি নিদিওঁ আমাক শান্তিৰে থাকিবলৈ